শংকৰদেৱ গুৰুজনাৰ আপুনি যদি অধ্যয়ন কৰে তেওঁ গুণমালাত লিখিছে ভাগৱতৰ যি সাৰমৰ্ম হাতীমাৰি ভৰুকাত ভৰুৱা বুলি যেতিয়া কওঁ তেওঁ তাতে লিখিছে যে আতি বিতুপন ইটো ধৰ্ম সনাতন ইটো ধৰ্ম সনাতন তেওঁ সনাতন ধৰ্মৰ প্ৰসংগ কৈছে অতি বিতুপন বুলি কৈছে আকেশে কীৰ্তন কৰয় সাধুজন বুলি কৈছে সেই কথাটো কিন্তু কতো এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিলো বুলি তেওঁ কিন্তু কতো শংকৰ গুৰুজনাৰ ৰচনাত মই পোৱা নাই মানে শংকৰদেৱ হিন্দুত্ববাদী এইটো কথা ক'ব বিচাৰিছে মানে হিন্দুত্ববাদ কৰি আপোনাৰ ইমানে মানে শেষ এটা পৰ্যায় পাইছেগে য'ত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিল শংকৰদেৱে এতিয়া আপুনি শংকৰদেৱ হিন্দু মানে শংকৰদেৱ হিন্দুত্ব বৈষ্ণৱ ধৰ্ম শংকৰদেৱে প্ৰৱৰ্তন কৰাই নাই সনাতন ধৰ্মটোক সনাতন দৰ্শনটোকে তেওঁ চিম্প্লিফাইড কৰিছে শংকৰ গুৰুজনাই সেই ভাগৱতৰ বা সমস্ত যি মহাসাগৰ আছিলে সনাতন ধৰ্ম সনাতন দৰ্শনৰ সেই গোটেই দৰ্শনৰ সেই ট্ৰিক্সটো আনি সহজতে কৰিব পৰা সকলোৱে কৰিব পৰাকৈ এটা পদ্ধতিহে আমাৰ আগত দিছে আৰু সেইটোকে পৰৱৰ্তী সময়ত বিভিন্নজনে এক শৰণ হৰিনাম ধৰ্ম বুলি নামাকৰণ কৰিছে মই কৈছোঁ শংকৰদেৱে তেওঁ এইটো ধৰ্ম বুলি নামাকৰণ কৰা নাই তেওঁ সনাতন বুলিয়েই কৈছে গুণমালাটো লিখিছে আৰু বিভিন্ন ঠাইত তেওঁ সেই কথা কৈছে আৰু তেওঁ ৰচনা চালে আপুনি দেখিব যে ভাৰতৰ কথা কৈছে আৰু বাৰাণসীৰ গ্ৰন্থ অহা বুলি কৈছে 4 বেদৰ কথা কৈছে তে 4 বেদৰ কথা যেতিয়া ক'ব তাত নিশ্চয় সনাতন দৰ্শনৰ কথাই থাকিব আৰু হিন্দুত্ব দৰ্শনটো সনাতনৰ চিন্তাতে আছে শংকৰদেৱৰ চিন্তাতে আছে এতিয়া শংকৰদেৱ সংঘক আপুনি ক'ব নেকি যে আপোনালোকে যিখিনি বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তনৰ কথা কৈছে এক শৰণ হৰিনামৰ কথা কৈছে এয়া সম্পূৰ্ণৰূপে ভুল মানে শংকৰদেৱ সংঘ সনাতন ধৰ্ম মানি ল'ব লাগিব সনাতন ধৰ্মতে আছে বলি বিধান নামানে তেওঁলোকেতো মূৰ্তি পূজা নকৰে তেওঁলোকেতো কাতি বিহু নাপাতে সনাতন ধৰ্ম মানেই সকলো শংকৰ সংঘই বৈষ্ণৱ ধৰ্ম মানে শংকৰ সংঘ সনাতনৰ উৰ্ধত নহয় শংকৰ গুৰুজনাক যদি শংকৰদেৱ সংঘই বিশ্বাস কৰে তেতিয়াহ'লে নিশ্চিতভাৱে মই এই কথাটো ক'ম যে তেওঁলোকে সনাতনে কাৰণ শংকৰদেৱে সনাতনৰ কথাই কৈছে শংকৰদেৱে যি জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি বুলি কৈছে শংকৰদেৱে বলি বিধানৰ বিৰোধিতা কৰিছে বলি বিধানৰ বিৰোধিতা ময়ো ব্যক্তিগতভাৱে জীৱ হত্যা বিৰোধ কৰোঁ নহয় আৰু বাকী চাওক হৰিনামটো এক শৰণটো এক শৰণ সনাতনৰ দৰ্শনে এক শৰণ যদি আপুনি ভাগৱতৰ কথা কয় ভাগৱতত বিষ্ণু সৰ্বশ্ৰেষ্ঠ বুলি কৈছে শিৱ পুৰাণৰ কথা যদি কয় শিৱই একমাত্ৰ সৰ্বশ্ৰেষ্ঠ বুলি কৈছে দেৱী পুৰাণ বা দেৱী ভাগৱতৰ কথা ক'লে দেৱীয়ে সৰ্বশ্ৰেষ্ঠ একমাত্ৰ বুলি কৈছে এতিয়া ক'ব যে চব কেনেকৈ একে হ'ব পাৰে শংকৰদেৱে কি কৈছে একত শৰণ লোৱা তাৰমানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোৱা দেৱী কোৱা শক্তি কোৱা কালী কোৱা দুৰ্গা কোৱা লক্ষী কোৱা ব্ৰহ্মা বিষ্ণু যি কোৱা আল্টিমেটলি একম সৎ বিপ্ৰা বহুতা বদন্তি বুলি আমাৰ বেদত আছে উল্লেখ যে একেই সত্য আৰু শংকৰদেৱে সেইটোৱে কৈছে সেইটোৱে সনাতন সিদ্ধান্ত শংকৰদেৱৰ যিসমূহ আদৰ্শ সেই আদৰ্শবোৰ অসমবাসীয়ে বুজিয়ে নাপালে বা ক'ৰবাত লুকুৱাই ৰখা হ'ল বুলি আপুনি কৈছে যে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক ক'ৰবাত কেৱল মাত্ৰ লুকুৱাই থকা হ'ল সকলোকে একেডাল এনাজোৰে বন্ধা বুলি কেৱল মাত্ৰ ক'লে শংকৰদেৱৰ কথাখিনি কেৱল ক'লে যে শংকৰদেৱে সকলোকে একেডাল এনাজৰিয়ে বান্ধা বুলি কেৱল আমাৰ মানুহে ক'লে কিন্তু সেই দিশত কাম একো নকৰিলে কেৱল শংকৰদেৱক সংকীৰ্ণতাৰ মাজত জাতীয়তাবাদৰ কথা কৈ পেলাই জাতীয়তাবোধৰ মাজত শংকৰদেৱক সোমোৱাই বৃহত্তৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ বৃহত্তৰ সাগৰখনত তিমিৰ দৰে উৎপাত কৰি থাকিব পৰা তিমিৰ দৰে সাঁতুৰি নাদুৰি থাকিব পৰা শংকৰ গুৰুজনাৰ দৰ্শনক আমি লেতেৰা খাল এটাত চুক ভেকুলিতকৈও সংকীৰ্ণ অৱস্থালৈ লৈ আহিলোঁ শংকৰদেৱে একেডাল এনাজৰীয়া সকলোকে হিন্দু মুছলিম শংকৰদেৱৰ সময়ত ইয়াত মুছলমান কিমান আছিলে যি চান্দখাই প্ৰসংগটো আহে যদিও বা মই বহু সময়ত চান্দখাই কাল্পনিক বুলি ভাবোঁ তাৰপিছতো বহুতে কয় নৰনাৰায়ণৰ ৰাজসভাত থকা এজন দৰ্জী যদি মই ধৰি ল'লোঁ চান্দখাই যেতিয়া শংকৰ গুৰুজনাৰ ওচৰত শৰণ ল'লে তেতিয়া কি আল্লাহু আকবৰ বুলি কৈছিল নেকি সেইটো অসমৰ ৰাইজে বিবেচনা কৰক চান্দখায়ে শংকৰ গুৰুজনাৰ ওচৰত শৰণ লৈ হয় কৃষ্ণ কৈছে নহয় জয়গুৰু শংকৰ কৈছে কিবা ক'ব লাগিব তাৰমানে তেওঁ নিজৰ পুৰণি সত্তা এৰি শংকৰ গুৰুজনাৰ সনাতন দৰ্শনৰ ওচৰত সমৰ্পিত হৈছে সেই শংকৰ গুৰুজনে গৌ হত্যা মহাপাপ বুলি কৈছে অজামিল উপাখ্যানত কীৰ্তন ঘোষাত তেওঁ আজি বৰদোৱা জন্ম ঠাইত গৌ হত্যা গৌ তেজৰ দুৰ্গোন্ধময় পৰিৱেশত যাব নোৱাৰি বিভিন্নজনে ফটো দিয়ে ভিডিঅ' দিয়ে বৰপেটাৰ কথা আপোনালোকে জানে পাটবাউসী সত্ৰ বৰপেটা সত্ৰ গোটেই গণককুছি সত্ৰৰ অৱস্থা কি হৈছে আপোনালোকে জানে মইনবুৰী সত্ৰৰ অৱস্থা কি আপোনালোকে জানে তাৰপিছত আপোনাৰ মাজুলী য'ত শংকৰ গুৰুজনাৰ কৰ্মক্ষেত্ৰ বুলি কোৱা হয় সত্ৰ নগৰী তাতে এতিয়া গীৰ্জাৰ উৎপাতত আপোনালোকে থাকিব নোৱাৰে গতিকে আমিয়ে ক'ৰবাত আমিয়েতো কৰিছোঁ
বৰপেটাত কোনে কৰিলে, বৰদোৱাত কোনে কৰিলে, মাজুলীত কোনে কৰিলে, আমিয়ে কৰিছোঁ। শংকৰদেৱে কেৱল ধৰ্মৰ কথাই কোৱা নাই। আজিৰ সময়ত যি FPC নে ফাৰ্মা প্ৰডিউচাৰ কোম্পেনী, কোঅপাৰেটিভ মুভমেণ্ট এইবোৰ কথা আহিছে, শংকৰদেৱে তেতিয়াই 700 গোপিনীক লৈ বৃন্দাবনী বস্ত্ৰ চিলাইছিল। আৰু কাৰ মগজুত আহিছিল সেইটো চিন্তা? শংকৰদেৱৰ মগজুত আহিছিল। তাৰমানে সকলোকে একত্ৰিত কৰি কোঅপাৰেটিভ মুভমেণ্টত আমি আগুৱাই যাব লাগিব সমাজখন। আজি কোনোবাই সেই দিশত শংকৰদেৱক লৈ ভাবিছেনে? আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক দৰ্শন, সাংস্কৃতিক ৰাষ্ট্ৰবাদ, একাত্ম মানৱবাদ, সেই চিন্তা শংকৰদেৱ গুৰুজনাৰ চিন্তা। কেনেকৈ আমি এইবাৰ আলোচনা চক্ৰ লৈছোঁ অযোধ্যাত সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ বাটকটীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তাৰ ওপৰত 18খন বিশ্ববিদ্যালয়ৰ গৱেষক, ছাত্ৰ ছাত্ৰী, 18খন বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল আহিব, তাৰ ওপৰত নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিব। সেই বিষয়ত কোনোবাই কৰিছেনে কেতিয়াবা? শংকৰ গুৰুজনাৰ যি নামঘৰ সত্ৰ পাতিছিলে, তাত যিকোনো সময়ত যিকোনো বয়সৰ ল'ৰা ছোৱালীয়ে গৈ পঢ়া শুনা কৰিব পাৰে, বয়োজ্যেষ্ঠসকলে গৈ অধ্যয়ন কৰিব পাৰে, জ্ঞান আহৰণ কৰিব পাৰে। দেট ৱাজ দ্য অপেন স্কুলিং ছিষ্টেম। আজি যিবোৰ ইগনো বুলি কওক, কেকে হেণ্ডিক বুলি কওক, যিবোৰ অপেন স্কুলিং ছিষ্টেম হৈছে, তাৰমানে শ্ৰীমন্ত শংকৰদেৱ ইজ দ্য পায়নিয়াৰ টু অপেন স্কুলিং ছিষ্টেম অলছ'। এই কথাবোৰ আলোচনা কৰা হৈছেনে? শংকৰদেৱ হিন্দুত্ববাদী। এতিয়া শংকৰদেৱে হিন্দুত্ববাদৰ বা সনাতন ধৰ্মৰ কথাহে ক'ব। বৈষ্ণৱ ধৰ্মৰ যি প্ৰাসংগিকতা অনা হৈছিল বা আমি যিসমূহ জানিছিলোঁ যে শংকৰদেৱে একাডাল এনাজৰীয়ে সকলোকে এক কৰি ৰাখিবলৈ বিচাৰিছিল, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। কিন্তু শংকৰদেৱে প্ৰকৃততে বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰা নাছিল নেকি? তেওঁ সনাতন ধৰ্মৰ প্ৰৱৰ্তন কৰিছিলে, একাংশই বৈষ্ণৱ ধৰ্মলৈ লৈ আনিলে নেকি? এই সম্পৰ্কে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। সত্যৰঞ্জন বৰা ডাঙৰীয়া, স্বাগতম জনাইছোঁ। এটা বিস্ফোৰক আপুনি উঠাইছে খন্তেক আগতে এটা প্ৰেছ মিটত মই চালোঁ। শংকৰদেৱ সংঘই সনাতন ধৰ্ম লৈছে বুলি আপুনি কৈছে, কোনটো যুক্তিৰ পৰা আপুনি ক'লে? কোনখন কিতাপৰ পৰা, কোনখন গ্ৰন্থৰ পৰা আপুনি ক'লে? শংকৰদেৱ সংঘই বুলি কোৱা নাই, শংকৰদেৱে বুলি কৈছে। হয়, শংকৰদেৱে বুলি এইকাৰণেই কৈছোঁ যে শংকৰদেৱ গুৰুজনাৰ আপুনি যদি অধ্যয়ন কৰিছে, আপোনালোকে অসমৰ ৰাইজেও কৰিছে, জনাসকলে জানে। বেছি এক্সাম্পল দিব খোজা নাই। এটা শব্দই যদি মই কওঁ বা এটা বাক্যই যদি কওঁ, তেওঁ গুণমালাত লিখিছে, গুণমালা মানে ভাগৱতৰ যি সাৰমৰ্ম, হাতীমাৰি ভুৰুকাত ভৰোৱা বুলি যেতিয়া কওঁ, তেওঁ তাতে লিখিছে যে আতি বিতোপন ইটো ধৰ্ম সনাতন, আতি বিতোপন ইটো ধৰ্ম সনাতন। তেওঁ সনাতন ধৰ্মৰ প্ৰসংগ কৈছে, অতি বিতোপন বুলি কৈছে। আকেশে কীৰ্তন কৰয় সাধুজন বুলি কৈছে সেই কথাটো। কিন্তু ক'তো এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিলোঁ বুলি তেওঁ কিন্তু ক'তো শংকৰ গুৰুজনাৰ ৰচনাত মই পোৱা নাই। মানে আপুনি এইটো কথা ক'ব বিচাৰে নেকি? আমি গৈ থাকিম। শংকৰদেৱ হিন্দুত্ববাদী, এইটো কথা ক'ব বিচাৰিছে। মানে হিন্দুত্ববাদ কৰি 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 আপোনাৰ ইমানেই মানে শেষ এটা পৰ্যায় পাইছেগৈ, য'ত নেকি বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিলে শংকৰদেৱে। এতিয়া আপুনি শংকৰদেৱ হিন্দু, মানে শংকৰদেৱ হিন্দুত্ব। বৈষ্ণৱ ধৰ্ম শংকৰদেৱে প্ৰৱৰ্তন কৰাই নাই। শংকৰদেৱে নিজাকে কোনো ধৰ্মীয় চিন্তা দি যোৱা নাই। তেওঁ সনাতন ধৰ্মটোক, সনাতন দৰ্শনটোকে তেওঁ চিম্প্লিফাইড কৰিছে। আৰু বৈষ্ণৱ মাৰ্গটো তাহানিৰে পৰাই আছে, যে আমাৰ শৈৱ আছে, শাক্ত আছে, গানপত্য আছে, সৌৰ আছে, তেনেকৈ বৈষ্ণৱ মাৰ্গটো তাহানিৰে পৰাই আছে। শংকৰ গুৰুজনাই কি কৰিছে? শংকৰ গুৰুজনাই কৈছে আজি যিবোৰ ট্ৰিক্স বুলি আপোনালোকে কয়, মেথেমেটিক্সত কিছুমান ট্ৰিক্স আছে যে অতি কম সময়তে বা সহজতে আমি ডাঙৰ কেলকুলেশ্যন এটা কৰি পেলাব পাৰোঁ। সেই ট্ৰিক্সটো শংকৰ গুৰুজনাই সেই ভাগৱতৰ বা সমস্ত যি মহাসাগৰ আছিলে সনাতন ধৰ্ম, সনাতন দৰ্শনৰ, সেই গোটেই দৰ্শনৰ সেই ট্ৰিক্সটো আনি সহজতে কৰিব পৰা, সকলোৱে কৰিব পৰাকৈ এটা পদ্ধতিহে আমাৰ আগত দিছে। আৰু সেইটোকে পৰৱৰ্তী সময়ত বিভিন্নজনে এক শৰণ হৰিনাম ধৰ্ম বুলি নামাকৰণ কৰিছে। মই কৈছোঁ শংকৰদেৱে তেওঁ এইটো ধৰ্ম বুলি নামাকৰণ কৰা নাই, তেওঁ সনাতন বুলিয়েই কৈছে, গুণমালাটো লিখিছে আৰু বিভিন্ন ঠাইত তেওঁ সেই কথা কৈছে। আৰু তেওঁৰ ৰচনা চালে আপুনি দেখিব যে ভাৰতৰ কথা কৈছে, আৰু বাৰাণসীৰ গ্ৰন্থ অহা বুলি কৈছে, 4 বেদৰ কথা কৈছে। 4 বেদৰ কথা যেতিয়া ক'ব, তাত নিশ্চয় সনাতন দৰ্শনৰ কথাই থাকিব। আৰু হিন্দুত্ববাদ, হিন্দুত্ব দৰ্শনটো সনাতনৰ চিন্তাতে আছে, শংকৰদেৱৰ চিন্তাতে আছে। নহয়, এতিয়া শংকৰদেৱ সংঘক আপুনি ক'ব নেকি যে আপোনালোকে যিখিনি বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ কথা কৈছে, এক শৰণ হৰিনামৰ কথা কৈছে, এয়া সম্পূৰ্ণৰূপে ভুল? মানে শংকৰদেৱ সংঘই সনাতন ধৰ্ম মানি ল'ব লাগিব? সনাতন ধৰ্মতে আছে। বলি বিধান নামানে, তেওঁলোকেতো মূৰ্তি পূজা নকৰে, তেওঁলোকেতো কাতি বিহু নাপাতে। সনাতন ধৰ্ম মানেই সকলো। সনাতন ধৰ্মী কৈছোঁ, নাস্তিক এজনো সনাতন ধৰ্মাৱলম্বী হ'ব পাৰে। শংকৰ সংঘই বৈষ্ণৱ ধৰ্ম মানে শংকৰ সংঘ সনাতনৰ উৰ্ধত নহয়। শংকৰ গুৰুজনাক যদি শংকৰদেৱ সংঘই বিশ্বাস কৰে, শংকৰদেৱ সংঘই যদি শংকৰ গুৰুজনাক যদি বিশ্বাস কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে মই এই কথাটো ক'ম যে তেওঁলোকে সনাতনে, কাৰণ শংকৰদেৱে সনাতনৰ কথাই কৈছে। শংকৰদেৱে যি জয় জয় ৰাম, জয় শ্ৰীৰাম, জয় সনাতন হৰি বুলি কৈছে। শংকৰদেৱে বলি বিধানৰ বিৰোধিতা কৰিছিল। বলি বিধানৰ বিৰোধিতা ময়ো ব্যক্তিগতভাৱে জীৱ হত্যা বিৰোধ কৰোঁ নহয়। কাৰণ মাতৃ সেৱাৰ নামত, পিতৃ সেৱাৰ নামত আপোনাৰ মাতৃয়ে আপোনাৰ সন্তানৰ তেজ বিচাৰে নেকি? কোনোবা দিনা বিচাৰিছে নেকি যে তই মোৰ তেজ দে তেতিয়াহে দিম?
তো নাই বিচৰা। গতিকে মাতৃ সেৱা কৰিবলৈ আপোনাক সন্তানৰ তেজৰ প্ৰয়োজন নহয়। আৰু যদি হয় এইটো মই কৈছোঁ শাস্ত্ৰসন্মত বিষয় নহয়, ই এটা লোকাচাৰ। লোকাচাৰ যেনেকৈ আমি খাদ্য হিচাপে আমি খাই আহিছোঁ বিভিন্ন সময়ত, বিভিন্ন আমাৰ জাতি জনগোষ্ঠীসকলে মাংস হিচাপে খাইছে, তো এইটো লোকাচাৰ। যি খাইছে তাকেই ভোগ হিচাপে প্ৰভুৰ চৰণত, শক্তি দেৱীৰ চৰণত তেওঁলোকে আগবঢ়াইছে, সেই লোকাচাৰ হিচাপেহে চলি আছে। এনেও জীৱ হত্যা কৰি দিয়াটো কোনো শাস্ত্ৰসন্মত বিষয় বুলি আমিতো পোৱা নাই। কোনোবাই পাইছে যদি আমাক জনাব পাৰে সেই কথাটো। আৰু বাকী চাওক, হৰিনামটো এক শৰণটো এক শৰণ, সনাতনৰ দৰ্শনে এক শৰণ। এতিয়া আপুনি যদি চাই, আমি ক'ৰবাত বুজাত অসুবিধা হৈছে চাগে আমাৰ, সেইকাৰণে হৈছে। আজি যদি আপুনি ভাগৱতৰ কথা কয়, ভাগৱতত বিষ্ণু সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। শিৱ পুৰাণৰ কথা যদি কয়, শিৱই একমাত্ৰ সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। দেৱী পুৰাণ বা দেৱী ভাগৱতৰ কথা ক'লে দেৱীয়ে সৰ্বশ্ৰেষ্ঠ একমাত্ৰ বুলি কৈছে। এতিয়া ক'ব যে চব কেনেকৈ একে হ'ব পাৰে? তাৰমানে কথাটো এনেকুৱা, আমি 3জন 4জন মানুহ আছোঁ, চবৰে চিন্তা, চবৰে দৰ্শন, চবৰে সোৱাদবোৰ বেলেগ বেলেগ, চবৰে সাজপাৰ বেলেগ বেলেগ। আপোনাৰ লগত মোৰ সাজপাৰ নিমিলে, মোৰ লগত তেওঁৰ সাজপাৰ নিমিলে। তাৰমানে চবৰে মানসিক চিন্তাটো বেলেগ বেলেগ। কোনোবাই শিৱ বুলি ভাবিছে এটা বস্তুকে, কোনোবাই বিষ্ণু বুলি ভাবিছে, কোনোবাই মাতৃ দেৱী বুলি ভাবিছে, কোনে কি বুলি ভাবিছে। কিন্তু এই তেওঁ যে কৈছে সকলো এক, তাৰমানে পৰম ব্ৰহ্ম একেই। শংকৰদেৱে কি কৈছে? একত শৰণ লোৱা। তাৰমানে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ কোৱা, দেৱী কোৱা, শক্তি কোৱা, কালী কোৱা, দুৰ্গা কোৱা, লক্ষী কোৱা, ব্ৰহ্মা, বিষ্ণু যি কোৱা, আল্টিমেটলি এক। একম সৎ বিপ্ৰা বহুধা বদন্তি বুলি আমাৰ বেদত আছে উল্লেখ, যে একেই সত্য। আৰু শংকৰদেৱে সেইটোৱে কৈছে, সেইটোৱে সনাতন সিদ্ধান্ত। কিন্তু সনাতনে ইমানখিনি ডেমক্ৰেচি আমাক দিছে যে আমি নিজৰ যিটো ভাল লাগিছে, যে মোৰ মন গৈছে মই এইটো কৰিছোঁ, মোৰ মন গৈছে মই সেইটো কৰিছোঁ, মন গৈছে মই একোৱে নকৰিছোঁ। তো সমস্তখিনি স্বাধীনতা সনাতনত আছে। আৰু ইমানখিনি স্বাধীনতা দিয়াৰ কাৰণেই চাগে সনাতনত যাৰ যি মন যায় তাকে কৰিব পাৰে কাৰণেই চাগে আজি সনাতনক তিৰস্কাৰ কৰে একাংশই। এটা মই আপোনাক প্ৰশ্ন কৰিম। আপুনি এটা কথা উল্লেখ কৰিছিলে কেইটামান মুহূৰ্ত পূৰ্বে, যে শংকৰদেৱৰ যিসমূহ আদৰ্শ, সেই আদৰ্শবোৰ অসমবাসীয়ে বুজিয়ে নাপালে বা ক'ৰবাত লুকুৱাই ৰখা হ'ল বুলি আপুনি কৈছে, যে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক ক'ৰবাত কেৱল মাত্ৰ লুকুৱাই থকা হ'ল, সকলোকে একেডাল এনাজৰীৰে বন্ধা বুলি কেৱল মাত্ৰ ক'লে। শংকৰদেৱৰ কথাখিনি কেৱল ক'লে যে শংকৰদেৱে সকলোকে একেডাল এনাজৰীৰে বান্ধা বুলি কেৱল আমাৰ মানুহে ক'লে, কিন্তু সেই দিশত কাম একো নকৰিলে। কেৱল শংকৰদেৱক সংকীৰ্ণতাৰ মাজত জাতীয়তাবাদৰ কথা কৈ পেলাই জাতীয়তাবোধৰ মাজত শংকৰদেৱক সোমোৱাই বৃহত্তৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ বৃহত্তৰ সাগৰখনত তিমিৰ দৰে উৎপাত কৰি থাকিব পৰা, তিমিৰ দৰে সাঁতুৰি নাদুৰি থাকিব পৰা শংকৰ গুৰুজনাৰ দৰ্শনক আমি লেতেৰা খাল এটাত চুক ভেকুলিতকৈও সংকীৰ্ণ অৱস্থালৈ লৈ আহিলোঁ। এই যে ক'লে সকলোকে একাকাৰ কৰিছে মানে কি? সকলো মানে অগণগ জগতেৰি কায়া শংকৰদেৱে সেই দৰ্শন আমাক দি থৈ গৈছে। সকলো সেই অংশ, সেই ঈশ্বৰৰ অংশ। আমি কি কৰিছোঁ? অসমীয়া নামঘৰলৈ যোৱাকেইটাহে মানে শংকৰদেৱক ভাল পাব পাৰিব। কাৰণ মোকেই কয় তইতো কালী পূজা কৰা মানুহ, তই কেনেকৈ শংকৰদেৱক জানিবি? আৰু শংকৰদেৱে চবকে একাকাৰ কৰিলে, একেই ভগৱানৰ ঈশ্বৰ অংশ বুলি কৈছে। শংকৰদেৱে যেতিয়া কৈছে অগণগ জগতেৰি কায়া যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া, তেতিয়াহ'লে মই যদি কালী সেৱা কৰিছোঁ, তেতিয়া মই কালীকো কৃষ্ণই অংশ হ'ব নহয় শংকৰদেৱৰ মতে। শংকৰদেৱক বিশ্বাস কৰা সকলে যদি কয় কালী বেলেগ, শিৱ বেলেগ, দুৰ্গা বেলেগ, আমুক বেলেগ, তাৰমানে কৃষ্ণ সৰ্বময় নহয়, সেইটোৱে বুজাব খোজে। মানে শংকৰদেৱৰ চিন্তা কৰবাত অসমৰ মানে নষ্ট কৰিছে। প্ৰসংগলৈ মই আহিম, অন্যহাতে বৰদোৱাৰ প্ৰসংগলৈ মই আহিম, মাজুলীৰ প্ৰসংগলৈ মই আহিম। আপুনি এটা কথা কৈছে যে শংকৰদেৱক যিসকলে ভাল পায় তাত এতিয়া কেৱল মাত্ৰ অন্য ধৰ্মীৰ লোকেহে তাত থাকে, শংকৰদেৱৰ যি আদৰ্শ তাত নাই। কিন্তু শংকৰদেৱে একেডাল এনাজৰীয়া সকলোকে, হিন্দু মুছলিম। শংকৰদেৱৰ সময়ত ইয়াত মুছলমান কিমান আছিলে? যি চান্দ খাই প্ৰসংগটো আহে, যদিও বা মই বহু সময়ত চান্দ খাই কাল্পনিক বুলি ভাবোঁ, তাৰপিছতো বহুতে কয় নৰনাৰায়ণৰ ৰাজসভাত থকা এজন দৰ্জী। যদি মই ধৰি ল'লোঁ চান্দ খাই, তো চান্দ খাই যেতিয়া শংকৰ গুৰুজনাৰ ওচৰত শৰণ ল'লে, তেতিয়া কি আল্লাহু আকবৰ বুলি কৈছিল নেকি? সেইটো অসমৰ ৰাইজে বিবেচনা কৰক। চান্দ খায়ে শংকৰ গুৰুজনাৰ ওচৰত শৰণ লৈ হয় কৃষ্ণ কৈছে, নহয় জয়গুৰু শংকৰ কৈছে, কিবা ক'ব লাগিব। তাৰমানে তেওঁ নিজৰ পুৰণি সত্তা এৰি শংকৰ গুৰুজনাৰ সনাতন দৰ্শনৰ ওচৰত সমৰ্পিত হৈছে। গতিকে মই বিচাৰোঁ যিসকলে নিজকে শংকৰদেৱৰ অনুগামী বুলি কয়, অসমত যিসকলে আৰবী চিন্তা বা বিদেশী চিন্তাৰ ধাৰক যিসকল আছে, তেওঁলোকে যদি শংকৰদেৱক নিজৰ গুৰু হিচাপে মান্যতা প্ৰদান কৰিব খোজে বা কৰে, তেওঁলোকে আহি জয়গুৰু শংকৰ বা কৃষ্ণ বুলি কৈ শংকৰদেৱৰ ওচৰত আহি শংকৰদেৱৰ দৰ্শন লৈ সনাতনৰ মূল সুঁতিৰ মাজলৈ ঘূৰি আহক। কাৰণ চান খাই সেই কামেই কৰিছে। গতিকে চান খাই আদৰ্শ লওক,
সকলো ঘূৰি আহক মূল সুঁতিলে। আৰু ইয়াৰতো 95-97% মানুহ আমাৰ ইয়াৰ পৰা ধৰ্মান্তৰিত হোৱাই তেওঁলোক ঘূৰি আহক শংকৰদেৱৰ আদৰ্শতে, তেতিয়াহে আমি বুজিম শংকৰদেৱে সকলোকে আঁকোৱালি লোৱাৰ কথা কৈছে, আমিও আঁকোৱালি ল'বলৈ প্ৰস্তুত হৈ আছোঁ। এতিয়া কথা হ'ল সেই শংকৰ গুৰুজনে গৌ হত্যা মহাপাপ বুলি কৈছে অজামিল উপাখ্যানত কীৰ্তন ঘোষাত। তেওঁ আজি বৰদোৱা জন্ম ঠাইত গৌ হত্যা গৌ তেজৰ দুৰ্গোন্ধময় পৰিৱেশত যাব নোৱাৰি বিভিন্নজনে ফটো দিয়ে ভিডিঅ' দিয়ে। বৰপেটাৰ কথা আপোনালোকে জানে, পাটবাউসী সত্ৰ, বৰপেটা সত্ৰ, গোটেই গণককুছি সত্ৰৰ অৱস্থা কি হৈছে আপোনালোকে জানে, মইনবুৰী সত্ৰৰ অৱস্থা কি আপোনালোকে জানে। তাৰপিছত আপোনাৰ মাজুলী, য'ত শংকৰ গুৰুজনাৰ কৰ্মক্ষেত্ৰ বুলি কোৱা হয় সত্ৰ নগৰী, তাতে এতিয়া গীৰ্জাৰ উৎপাতত আপোনালোকে থাকিব নোৱাৰে। গতিকে আমিয়েতো কৰিছোঁ। বৰপেটাত কোনে কৰিলে, বৰদোৱাত কোনে কৰিলে, মাজুলীত কোনে কৰিলে, আমিয়ে কৰিছোঁ। এই সত্যৰঞ্জন বৰাৰ নিচিনা কোনোবাই কৰিছে, শংকৰদেৱক নষ্ট কৰিছে। তো সেইকাৰণে আমি ভাবিছোঁ যে যিহেতু আমিয়ে কৰিছোঁ, যে ময়ে যদি নষ্ট কৰিছোঁ তো মই ভুল স্বীকাৰ কৰি পেলাই ময়ে কামখিনি কৰিব লাগিব। সেইকাৰণে শংকৰদেৱৰ চিন্তাক ৰাষ্ট্ৰীয় পৰ্যায়ত নিবলৈ সেই কৈছোঁ নহয়, বৃহৎ তিমিৰ দৰে সাঁতুৰি থাকিব পৰাকৈ, বৃহৎ সাগৰখনলৈ উলিয়াই নিব পৰাকৈ, আৰু সেইটোৱে দৰ্শন, সনাতন দৰ্শন। সেই সনাতন দৰ্শনে শংকৰদেৱে কৈছে সংকীৰ্ণ খালত সোমোৱা দৰ্শন নাই। কাৰণ আমি কৈছোঁ শংকৰদেৱে কেৱল ধৰ্ম কথাই কোৱা নাই, আজি সময়ত যি FPC নে ফাৰ্মা প্ৰডিউচাৰ কোম্পেনী, কোঅপাৰেটিভ মুভমেণ্ট এইবোৰ কথা আহিছে, শংকৰদেৱে তেতিয়াই 700 গোপিনীক লৈ বৃন্দাবনী বস্ত্ৰ চিলাইছিল। আৰু কাৰ মগজুত আহিছিল সেইটো চিন্তা? শংকৰদেৱৰ মগজুত আহিছিল। তাৰমানে সকলোকে একত্ৰিত কৰি কোঅপাৰেটিভ মুভমেণ্টত আমি আগুৱাই যাব লাগিব সমাজখন। আজি কোনোবাই সেই দিশত শংকৰদেৱক লৈ ভাবিছেনে? আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক দৰ্শন, সাংস্কৃতিক ৰাষ্ট্ৰবাদ, একাত্ম মানৱবাদ, সেই চিন্তা শংকৰদেৱ গুৰুজনাৰ চিন্তা। কেনেকৈ আমি এইবাৰ আলোচনা চক্ৰ লৈছোঁ অযোধ্যাত সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ বাটকটীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তাৰ ওপৰত 18খন বিশ্ববিদ্যালয়ৰ গৱেষক, ছাত্ৰ ছাত্ৰী, 18খন বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল আহিব, তাৰ ওপৰত নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিব। সেই বিষয়ত কোনোবাই কৰিছেনে কেতিয়াবা? শংকৰ গুৰুজনাৰ যি নামঘৰ সত্ৰ পাতিছিলে, তাত যিকোনো সময়ত যিকোনো বয়সৰ ল'ৰা ছোৱালীয়ে গৈ পঢ়া শুনা কৰিব পাৰে, বয়োজ্যেষ্ঠসকলে গৈ অধ্যয়ন কৰিব পাৰে, জ্ঞান আহৰণ কৰিব পাৰে। দেট ৱাজ দ্য অপেন স্কুলিং ছিষ্টেম। আজি যিবোৰ ইগনো বুলি কওক, কেকে হেণ্ডিক বুলি কওক, যিবোৰ অপেন স্কুলিং ছিষ্টেম হৈছে, তাৰমানে শ্ৰীমন্ত শংকৰদেৱ ইজ দ্য পায়নিয়াৰ টু অপেন স্কুলিং ছিষ্টেম অলছ'। এই কথাবোৰত আলোচনা কৰা হৈছেনে? তো কিয় হোৱা নাই? আমি সেইবোৰ আলোচনা কৰিব খুজিছোঁ। সংকীৰ্ণতা খালত সোমোৱাই নহয়, বৃহত্তৰ সনাতন মহাসাগৰত তিমিৰ দৰে শংকৰদেৱক জিলিকাই ৰাখি তিমিৰ দৰে সমস্ত সাগৰখন তিমিকেন্দ্ৰিক কৰিব খুজিছোঁ। সাগৰখন সাগৰৰ ঠাইতে থাকিব, কিন্তু আমি শুকান গেলা পচা পানী থকা খাল এটাত চুক বেকলি পোক পৰুৱা কিছুমানৰ দৰে জীয়াই থাকিব নিজেও খোজা নাই, শংকৰদেৱকো লেতেৰা কন্দৰ্যময় পৰিৱেশটোত ৰাখিব খোজা নাই।